গোটেই অসমবাসী আৰু গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা 15 তাৰিখৰ যিখন মেচ হৈ গ'ল তাত আমাক ট্ৰেফিকৰ ৰুলছ ৰেগুলেশ্যনৰ মানাই চলাত আমাক গুৱাহাটীবাসী ৰাইজে বহুত সহায় কৰিলে। তাৰ কাৰণে প্ৰথমতে মই আই এম গ্ৰেটফুল টু এভৰি ওৱান। আৰু এইখন বহুত অলৰেডি কৈছে বহুত আকৰ্ষণীয় এখন গেম আছে আৰু আমি আশা কৰা মতে ইয়াত মানুহৰ সংখ্যা যোৱাবাৰতকৈ অলপ বেছি হ'ব পাৰে। ইয়াত অলৰেডি টিকেটৰ বেছিকৈ যোৱাবাৰতকৈ বেছি সংখ্যক বিক্ৰী হৈছে এতিয়ালৈকে। চ' ৰুলছ এণ্ড ৰেগুলেশ্যন একেই আছে, কিন্তু তাৰে এটা মাজত মই এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ থ্ৰুদি সকলোকে, যিখিনি কমাৰ্চিয়েল গুডছ আছে 6 হুইলাৰ মোৰ দেন 6 হুইলাৰ বা শ্ল' মুভিং ভেহিকেলছ যিখিনি কমাৰ্চিয়েল আছে সেইখিনি আমি আগৰ নিচিনাকৈ যোৱাবাৰ যিটো ৰাস্তা আমি বন্ধ কৰিছিলোঁ সেই একেখিনি ৰাস্তাতে থাকিব। 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ NH-27 তাৰমানে নেশ্যনেল হাইৱে যিটো আমাৰ ছাবৱেটো পৰিছে সেইটোত চলাচল বন্ধ থাকিব গুৱাহাটী এৰিয়াত। NH-27 বহুত দীঘলীয়া হৈ যাব, কিন্তু গুৱাহাটী এৰিয়া NH-27ত কমাৰ্চিয়েল গুডছটো বন্ধ থাকিব। আৰু তাৰ লগত আনুষংগিকভাৱে যিখিনি আমাৰ কানেক্টিং ৰোড আছে সেই ৰোডখিনিতো আমাৰ কমাৰ্চিয়েল গুডছ এইমাত্ৰ এইকাৰণে বন্ধ কৰা হৈছে যে যিখিনি ৰাইজ ইয়ালৈ উপভোগ কৰিব আহিব তেওঁলোকৰ যেনে কোনো ধৰণৰ অসুবিধা নহয়। আৰু যিটো আপোনাৰ AK দেৱ ৰোডত যিটো লখৰা ফালৰ পৰা আহিব তাতো আমি কমাৰ্চিয়েল গুডছ বন্ধ কৰিছোঁ, পাব্লিকৰ কাৰণে খোলা থাকিব। কিন্তু আমি 4টা বজাৰ পিছৰ পৰা লাল গণেশৰ পৰা যিখিনি গাড়ীৰ পাছেছ নাথাকিব সেইখিনি আমি ৰাইট চাইডে ডাইভাৰ্ট কৰি টুৱাৰ্ডছ হায়াৰ হস্পিটেলৰ ফালে পঠিয়াই কাহিলীপাৰা ফালে পঠিয়াই দিম। আৰু যিখিনি গাড়ীৰ পাছেছ থাকিব সেই পাছেছখিনি আইডাৰ তেওঁলোকে ৰোলিং মিল ফিল্ডত ৰাখিব পাৰিব, নতুবা তেওঁলোকে আমি যিখিনি ইয়েৰমাৰ্ক কৰা পাৰ্কিং স্পেচ আছে তাত ৰাখিব পাৰিব। তেনেধৰণে যিটো ৰাস্তা আপোনাৰ আৰ্যনগৰৰ পৰা আহিছে টুৱাৰ্ডছ লখৰা ফালে সেইটো আছে, এইটো কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব। শ্ল' মুভিং ভেহিকেলছ বা কমাৰ্চিয়েল গুডছৰ ভেহিকেলৰ মুভমেণ্ট ষ্টপ থাকিব। বাকী যিখিনি নৰ্মেল পাব্লিক বা যিখিনি মানুহ অহা যাব তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব। 4:30 বজাৰ পৰা বৰ্ষাপাৰা যিটো ৰাস্তা তাৰমানে কুল বসুমতাৰী যিটো ৰাস্তা বৰ্ষাপাৰাৰ পৰা টুৱাৰ্ডছ ধীৰেণপাৰা আৰু ধীৰেণপাৰাৰ পৰা টুৱাৰ্ডছ বৰ্ষাপাৰা তিনিআলিলে সেইটো কমপ্লিটলিভাৱে চব গাড়ীৰ কাৰণে বন্ধ থাকিব, এক্সেপ্ট যিখিনি কাৰ পাছেছ আছে ইনচাইড দি ষ্টেডিয়াম ৰাখিব পৰা যিখিনি কাৰ পাছেছ আছে সেইখিনি গাড়ীয়ে অহা যোৱা কৰিব পাৰিব। সেইখিনিয়ে হৈছে বিশেষ হেৰি। আগতে আমি টাইমটো আগত কৰিছিলোঁ অলপ, এতিয়া পিছুৱাই অলপ দেৰিকৈ কৰাই দিছোঁ আমি গাড়ী। এইটো 4:30 বজাৰ পৰা কোনো ধৰণৰ অল কমাৰ্চিয়েল গুডছ সেইখিনি আৰু অল কমাৰ্চিয়েল 3:30 আৰু বাকীখিনি গাড়ী 4:30 পৰা ব্লক কৰা হ'ব। ইয়াৰ পৰা আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ, যিখিনি স্পেক্টেটৰ্ছ আহিব তেওঁলোকক আপোনালোকৰ থ্ৰুৰে এটা আহ্বান জনাইছোঁ, তেওঁলোকে আৰ্যনগৰৰ যিটো ৰাস্তা আৰ্যনগৰৰ ৰাস্তাটোলৈ আহি চাইকেল ফেক্টৰী হৈ বৰ্ষাপাৰাৰ ফালে যিটো ৰাস্তালৈ সেই ৰাস্তাটো ইউজ কৰিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু ইফালৰ পৰা যিখিনি আহে ধীৰেণপাৰা দি অহা ৰাস্তাটো, কিন্তু ধীৰেণপাৰা আমি আফটাৰ 4 PM এইটো ব্লক কৰি দিম, তেওঁলোক অন ফুট আহিব পাৰি লাগিব। আৰু আগৰবাৰৰ নিচিনাকৈ আমি যিখিনি পাৰ্কিং স্পেচ দিছোঁ অলমষ্ট আমি 1400 বা 1500 মান LMBৰ পাৰ্কিং স্পেচ দিছোঁ। সেইখিনি তেওঁলোকে বিভিন্ন জেগাত আগতে কোৱাৰ নিচিনা সেই জেগাত তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব। আৰু এই থ্ৰুদি আপোনালোকক অনুৰোধ জনাইছোঁ, আমাক সহায় কৰক আপোনালোকে খেলখন যাতে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰে ACA, আৰু এইটো কাৰণে যাতে কোনো ধৰণৰ গুৱাহাটীৰ বাকী ৰাইজৰ যাতে কোনো অসুবিধা নহয় সেইটো এটা আহ্বান জনাইছোঁ আপোনালোকৰ থ্ৰুদি। আৰু যিখিনি ৰেষ্ট্ৰিকশ্যন মই আপোনালোকক ক'লোঁ এই ৰেষ্ট্ৰিকশ্যনখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব ইমাৰ্জেঞ্চি ভেহিকেলৰ ক্ষেত্ৰত, স্কুল বাছৰ ক্ষেত্ৰত বা আদাৰ যিখিনি ধৰক লোকেল চিটিজেনছ থাকিব ইয়াৰ ৰেচিডেঞ্চখিনি তেওঁলোকৰ কোনো অসুবিধা নহয়। আৰু যদি কোনোবা বেমাৰী মানুহ আনে মেডিকেল নিলে সেইখিনিত আমি এইটো ইম্প'জ নকৰোঁ। আৰু যদি আপোনালোকে কিবা জানিব লগা আছে মোক সুধি ল'ব পাৰে, আৰু আদাৰৱাইজ মই প্ৰেছ মিটটো আপোনাৰ কপি এটা আপোনালোকে অৰ্পণ কৰিম। ধন্যবাদ। এতিয়া ইতিমধ্যে আমাৰ যিটো ট্ৰেফিক প্লেন সেই গোটেই ট্ৰেফিক প্লেনটো আপোনালোকৰ ওচৰত আমাৰ DCP মহাশয়ে অৱগত কৰিছে। আমিও আশা কৰিছোঁ যিহেতু এই খেলখন অসমবাসী ৰাইজৰ বা ক্ৰীড়াপ্ৰেমীৰ বাবে বৰ খুব আকৰ্ষণীয় হ'ব, গতিকে সকলোৱে আগ্ৰহেৰে বাট চাই আছে খেলখন উপভোগ কৰিবৰ বাবে। ইতিমধ্যে সকলোৱে টিকেটো সংগ্ৰহ কৰিছে।